মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দুটা বিষয়ৰ ৰিপৰ্ট ৰাইটিং আমি প্ৰেক্টিছ কৰিম আৰু বিষয় দুটা ইয়াৰ আগতেও তোমালোকক ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামত বা সেকেন্ড ইয়াৰ যেটো ফাইনেল ক্লাছ 12ৰ ফাইনেল তাতো আহিছে, ফাৰ্ষ্ট ইয়াৰতো আহিছে, কিন্তু মই তোমালোকক কথাটো এটো ইম্পৰ্টেন্ট আৰু এটো পঢ়িবলৈ মুখস্থ কৰিবলৈ কোৱা নাই। লিখা ষ্টাইলটো চাবা, টাইপটো চাবা আৰু একে ধৰণে আমি লিখিবলৈ প্ৰেক্টিছ কৰিবলৈহে মই এইখিনি কৈ আছো। গতিকে এটো কমন পেলোৱা কথা নহয়, জানিব লাগে লিখাৰ বিষয়। তো আমি কোৱেশ্যন যিকোনো ধৰণৰ আহক ধৰি লৈছো, কোৱেশ্যনটোৰ পৰা আমি এটো বুজিম যে ট্ৰেইন এক্সিডেন্ট এটাৰ বিষয় লিখিব লাগে। গতিকে আমি আৰম্ভণিটো এনেকৈ কৰিব পাৰো, হেডিং দিব লাগিব সদায় ৰিপৰ্টত। গতিকে ডেভাষ্টেটিং ট্ৰেইন কলিজন বা আমি ট্ৰেইন এক্সিডেন্ট বুলিও দিব পাৰো। আৰু ঠাইৰ নাম আৰু তাৰিখ যেনেকৈ নিউজ পেপাৰত দিয়া থাকে আমি তেনেকৈ দিব লাগিব। ইয়াত দিয়া আছে লখিমপুৰ মাৰ্চ 14। সদায় এইটো ইয়াত ভালকৈ লক্ষ্য কৰিবা এইবোৰ। লখিমপুৰ ঠাইৰ নাম দি পেলাই কমা দিয়া আছে, তাৰ পিছত তাৰিখ দিছো আমি মাৰ্চ 14 বুলি। হলে a catastrophic train collision in North Lakhimpur has left dozens injured and caused widespread disruption to rail services across the region. Catastrophic মানে ধ্বংসাত্মক। হলে বাকি এনেকে বুজি পাবাই, মই গোটে অৰ্থখিনি কৈ নাথাকো সৰু ল'ৰা ছোৱালীক কোৱা নিচিনাকে। তাৰ পিছত কি হল? The accident which occurred at approximately 8:30 p.m. yesterday involved a passenger train and a goods train at Kosujan, 15 kilometer away from the town. From the town বুলি ক'লে ইয়াত লখিমপুৰৰ টাউনত ওচৰত হোৱা কথা কৈছে। লখিমপুৰ টাউনৰ প্ৰসংগ আছে, ঠাইটো ইয়াত আমি লখিমপুৰ বুলি দিছো। গতিকে দা টাউন মানে লখিমপুৰৰ পৰা 15 কিলোমিটাৰ আঁতৰৰ কচুজান নামৰ ঠাইত এক্সিডেন্ট সংঘটিত হোৱা কথা কৈছে। আৰু ইয়াত দিয়া আছে কোন দুটা ট্ৰেইন ইয়াত ইনভলভ আছে এক্সিডেন্টত কোৱা আছে, গুডছ ট্ৰেইন আৰু পেসেঞ্জাৰ ট্ৰেইন। তো ইয়াত যেনেকৈ আমি ঠাইৰ নাম লিখিলো আৰু ইমান কিলোমিটাৰ টাউনৰ পৰা আঁতৰত কৈছো, কমা আছে, বিশেষকৈ এইবিলাক বেছি লক্ষ্য কৰিব লাগে। নেক্সট, emergency responders including paramedics and police arrived at the scene within minutes of the crash. Initial reports suggest that at least 30 passengers sustained injuries with 5 in critical condition. Fortunately, no fatalities have been confirmed at this time. মানে কোনো কারো মৃত্যু হোৱা নাই। Authorities have launched an urgent investigation into the cause of the accident. Preliminary findings indicate that a possible signal failure or miscommunication between control operators may have played a role. Rail services along the affected route remain suspended as investigators and engineers assess the damage and work to restore operations. Commuters are advised to seek alternative transportation while cleanup and recovery efforts continue. গতিকে এইখিনি আছিল আমাৰ ট্ৰেইন এক্সিডেন্টৰ ওপৰত আমি লিখা। গতিকে ইয়াক হুবহুকে লিখিবলৈ চেষ্টা নকৰি কি ধৰণে লিখা আছে, হলে ঠাইৰ নামটো কেনেকৈ দিয়া আছে, কৰবাৰ পৰা ইমান কিলোমিটাৰ আঁতৰত কি ধৰণে দিয়া আছে, এইবিলাক কথা লক্ষ্য কৰিব লাগিব। এইটো হল এটা, মই ইয়াত কোৱা আছে যে দুটা বিষয়ৰ ওপৰত আমি আলোচনা কৰিম। গতিকে নেক্সট টপিকটো আগৰ নিচিনাই একে, কুৱেশ্যন বিভিন্ন ধৰণে থাকিব পাৰে। আমি কুৱেশ্যনৰ পৰা আমি তাত যদি পাওঁ
আজিৰ টপিকটো ধৰি লৈছোঁ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে বিষয় যদি লিখিবলৈ দিছে ক'ৰবাত তোমাৰ স্কুলত হওক গাঁৱত হওক ক'ৰবাত এইটো দিৱসটো উদযাপন কৰাৰ বিষয় লিখিব দিছে এজ এ ৰিপৰ্টাৰ হিচাপে গতিকে আমি এনেকৈ লিখিম ইয়াৰ কাৰণেও প্ৰত্যেকটো ৰিপৰ্টত হেডিং থাকে আমি পেপাৰতো পাওঁ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে চেলিব্ৰেটেড তিনচুকীয়া June 6 TN Senior Secondary School celebrated World Environment Day with great enthusiasm on June 5 এই ডেটবোৰ চাবা কিছুমান বিষয় ক'ত কেতিয়া ধৰা এক্সিডেণ্টবিলাক তাৰ নিৰ্দিষ্টকৈ ডেট নাথাকে কিন্তু আমি যদি এনেকুৱা ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে পাতিছোঁ লাচিত দিৱস আছে শিল্পী দিৱস এইবোৰৰ নিৰ্দিষ্ট তাৰিখ আছে আমি ইচ্ছাৰে দিব নোৱাৰোঁ গতিকে এনভাইৰনমেণ্ট ডে June 5ত পতা হয় নিউজ পেপাৰ 6 তাৰিখৰ পেপাৰত ওলায় গতিকে ইয়াত June 6 দিয়া আছে আৰম্ভণিতে আৰু ওপৰত আৰু ইয়াত দিয়া আছে উদযাপন কৰা দিনটো হৈছে June 5 সেইদিনা হ'বই লাগিব আৰু এটো এনভাইৰনমেণ্ট ডেটো The event aimed to raise awareness about environmental conservation and sustainability কি উদ্দেশ্যৰে এটো পালন কৰা হৈছে তাত দিয়া আছে The program began with a special assembly where students presented speeches, poems, and skits highlighting the importance of protecting nature. A tree plantation drive was organized with students and teachers actively participating in planting saplings around the school campus. The principal addressed the gathering, emphasizing the role of young minds in fostering a greener future. The event concluded with a pledge to adopt eco-friendly practices in daily life. The celebration inspired students to take responsibility for the environment, reinforcing the importance of sustainable living. গতিকে এইখিনি আছিলে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে আমি কেনেকৈ চেলিব্ৰেট কৰিছোঁ TN Senior Secondary স্কুলত সেইটোৰ বিষয়ে ৰিপৰ্ট দিয়া আছে তো ইয়াত কথা হ'ল কি এতিয়া কোনে কিমান বুজি পায় তোমালোকৰ যদি ইয়াত নুবুজা ৱৰ্ডবিলাক আছে লাগিলে ডিকচনেৰী চাই হ'লেও কিন্তু ক্লিয়াৰ কৰি যাবা যদি নুবুজাকে আগবাঢ়ি থাকা তেতিয়াহ'লে তুমি যিমান টাই পঢ়ি থাকা তোমাৰ বিশেষ লাভ নহ'ব গতিকে এইখিনি আমি পঢ়িম মিনিং বুজি পাম আৰু লিখা ষ্টাইলটো আমি কেনেকৈ লিখিম সেই কথাটো বেছিকৈ আমি লক্ষ্য কৰিবলগীয়া আৰু মই আশা কৰিছোঁ আৰু মই বিশ্বাসো কৰোঁ যে অকণমান গুৰুত্ব যদি তোমালোকে দিয়া তেতিয়াহ'লে যিকোনো পৰীক্ষাত হওক বা পাছত ৰিপৰ্টিংটো এটা প্ৰফেশ্যন হিচাপে ল'বলৈ তোমালোকক খুব ভাল হ'ব সুবিধা হ'ব আৰু এইটো যাতে ফাৰ্ষ্ট ষ্টেপ হয় তোমালোকৰ বাবে সেইখিনি অৰিহণা যদি এই ভিডিঅ'টোৱে যোগাব পাৰিছে বা পাৰে তেতিয়াহ'লে মই যথেষ্ট সুখী হ'ম থেংক ইউ